বিবু আৰু নমামীৰ জীৱনত বহুত কষ্ট গ'ল। এতিয়া মই বিচাৰিছোঁ সিহঁত দুয়োৰ লগত অলপ সময় কটাওক। আৰু এতিয়া দেউতাকোতো ঘৰতে আছে, গতিকে ঘৰখনো অকণমান তেখেতে চোৱা চিতা কৰিব পাৰিব। মই সকলোৰে কথা ইমান চিন্তা কৰোঁ, মোৰ কথা কোনেও চিন্তা নকৰে। কাইলৈ মই যামগৈ। মোৰ এই অকৰা খংটোৰ বাবে সৰু সৰু কথাত নমামীক দুখ দিওঁ, মাক দুখ দিওঁ। অশান্তিৰ কাৰণ হৈ পৰোঁ সকলোৰে বাবে। এয়া তোৰ দুখ নহয় বিভান, মোৰ পৰা পাইছ তই এই স্বভাৱটো। বংশই খেদিছে তোক। আজি কিবা মনটো বৰ পাতল পাতল লাগিছে। এনেকুৱা লাগিছে এতিয়াৰ পৰা যেন মোৰ জীৱনৰ সংঘাতবোৰৰ অন্ত পৰিল। ভাল লাগিল তোৰ সুখ দেখি। নমামীৰ মাক ঢুকোৱাৰ পিছৰ পৰা পোন প্ৰথমবাৰৰ বাবে তোক ইমান ফূৰ্তিত দেখা পাইছোঁ। আজি মই বৰ সুখী তপন, সঁচাকৈয়ে বৰ সুখী। বাইদেউ, আজি ইমান দিনৰ মূৰত আহক আহক। কওক, কি লাগিব কওক। ভাল মেখেলা চাদৰ এযোৰ দেখুৱাওকচোন। আপোনাৰ বাবে নে? নহয়, মোৰ বোৱাৰীজনীৰ কাৰণে। বাহ, শাহুৱে বোৱাৰীৰ বাবে কাপোৰ কিনিব। বৰ ভাগ্যৱান দেই আপোনাৰ বোৱাৰীজনী। ভাগ্যৱান মইহে, ইমান ভাল বোৱাৰী এজনী পাইছোঁ। ৰ'ব, অকণমান ভাল কাপোৰ দিওঁ বোৱাৰীক। অঁ সেইযোৰ দিয়া। এইটো চাব। অঁ চাওঁ। যোৱাকালি এটা আহিছে নতুন কাপোৰ, এইযোৰ দেখাই দিওঁ ৰ'ব। বাইদেউ এইযোৰ চাওক, বোৱাৰীৰ কাৰণেতো। অঁ এইযোৰ চাওক বাইদেউ। ইমিডিয়েটলি তেখেতক নাৰ্ছিং হোমত এডমিট কৰাওক। কিয় ডাক্তৰ, কিবা চিৰিয়াছ ইছ্যু আছে নেকি? এনেকৈ কোৱা টান হ'ব। সকলোবোৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে ক'ব পৰা যাব। হ'ব, আমি নমামীক ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰি আছোঁ। কাজল, কি হ'ল মহা? নমামীৰ এনেকুৱা অৱস্থা আৰু তই ইয়াত আৰামত বহি আছ। কি হ'ল নমামীৰ মহা? জানো কি হ'ল, মোৰ ঘূৰাই পৰি গৈছে। এতিয়া নাৰ্ছিং হোমলৈ লৈ যাওঁ, তই ঘৰখন চাবি। অঁ বিবু, ফোন কৰিছিলা? অঁ মই অকণ বজাৰত আছিলোঁ, কোৱা। হে বিষ্ণু, ফোনটো বাজি আছে তোৰ। হেল্ল'।
হৈছে নমামি? নাজানো মা, হঠাৎ গা বেয়া হৈ মোৰ ঘূৰাই পৰি গ'ল। ডাক্তৰে কি ক'লে? এতিয়ালৈকে একো কোৱা নাই। ডাক্তৰে নমামিক ভিতৰলৈ লৈ গৈছে। ডক্টৰ কি হৈছে নমামি? চি ইজ আউট অফ ডেঞ্জাৰ নাও। কিন্তু হঠাতে হৈছিল কি? নমামিটো সুস্থই আছিল। বাইদেউ, আপুনি মোৰ লগত আহক। আপোনাৰ লগত কিছু কথা ডিছকাছ কৰিব লাগিব। যাওক বাইদেউ। বহক। কওকচোন কিয় এনেকৈ মাতি পঠালে? আপোনাৰ বোৱাৰীৰ আগতেও এনেকুৱা কিবা হৈছিল নেকি? মানে কিবা মেডিকেল কণ্ডিশ্যন? এবাৰ তাইৰ গৰ্ভতে সন্তান নষ্ট হৈ গৈছিল। কি হৈছেনো নমামি? চি ইজ প্ৰেগনেণ্ট। কিন্তু পাষ্ট হিষ্ট্ৰী চাই এইটোও ক'ব লাগিব যে এইবাৰো কি? এই প্ৰেগনেঞ্চিত কমপ্লিকেশ্যনছ আছে। তথাপিও আমি আটাই মিলি চেষ্টা কৰিম যাতে তেওঁ এটা সুস্থ সবল সন্তান জন্ম দিব পাৰে। এইবাৰ তেনেকুৱা নহয়। নমামিয়ে এইবাৰ সুস্থ সবল এটি সন্তান জন্ম দিব। ডাক্তৰে আমাক এনেই ভয় খুৱাই দিছে। কি হৈছে মা নমামি? এটা ভাল খবৰ আছে। নমামি মাক হ'বলৈ ওলাইছে। কি? মানে মই দেউতাক হ'বলৈ ওলাইছোঁ মা? আৰু মই আইতাক। আৰু আমি ককা। থেংক ইউ ছ' মাছ। থেংক ইউ কিয়? ইমান ভাল খবৰ এটা তুমি মোক দিছা। তোমাক কি লাগিব কোৱা? আজি মই বহুত সুখী। তুমি যি বিচাৰা তাকেই পাবা। মোৰ বৰ ভয় লাগিছে। এনেকুৱা লাগিছে যে সন্তান প্ৰাপ্তিৰ বাবে আপুনি যিকোনো পৰ্যায়লৈকে যাব পাৰে। ঘৈণীয়েকবিলাকে গিৰিয়েকৰ পৰা বহুত বেছি একো নিবিচাৰে। অলপতে সন্তুষ্ট হয়। অলপ মৰম, অলপ যত্ন। খাই খাই ভাগৰি পৰিছোঁ বুজিছনে? ঘৰত একদম মিঠাই। তাকেইতো জেঠাই হোৱাৰ আগতে বিয়াখনেই পাতি লওঁ, নহ'লে মানুহে আকৌ মোক বুঢ়ী বুলি ভাবিব নহয়। দে ঠিক আছে দে। মাহী, আজি ৰাতি কি খুৱাবা? খাহী নে হাঁহ? কি হ'ল মাহী? আজি ৰাতিপুৱালৈকেতো নমামি ঠিকেই আছিল। হঠাৎ এনেকুৱা কি হ'ল যে তাইৰ গাটো ইমান বেয়া হ'ল? কাজল, কোনোবাই কিবা কৰিছে নেকি বাৰু? হেল্ল'? অঁ হয়, আজি খবৰটো পালোঁ। তাকেই, ভগৱানে ভালে ৰাখিলেই হয় আৰু। অঁ হয়, আহিব এদিন। নমামি, মই দেউতাক হ'বলৈ ওলাইছোঁ। থেংক ইউ ছ' মাছ। থেংক ইউ কিয়? ইমান ভাল খবৰ এটা তুমি মোক দিছা। তোমাক কি লাগিব কোৱা? আজি মই বহুত সুখী। তুমি যি বিচাৰা তাকেই পাবা। কি হ'ল? কি লাগিব কোৱা আকৌ? মোক একো নালাগে। কেৱল আমাৰ আহিবলগীয়া সন্তানটোৰ বাবে কিবা বিচাৰিব খুজিছোঁ। কি? এজন মৰমীয়াল আৰু দায়িত্ববান দেউতাক। ঠিক আছে, মই এজন যোগ্য দেউতাক হৈ দেখুৱাম। মোৰ দেউতাই কৰা ভুলবোৰ মই নকৰোঁ। মই তোমাক কথা দিলোঁ।
বাইদেউ আপুনি মোক ইয়ালৈ কিয় মাতি পঠিয়াইছে এইখিনি কথা মই তোমাৰ ঘৰলৈ গৈ ক'ব নোৱাৰোঁ বিষ্ণু আৰু নমামীৰ দেউতাক হিচাপে এই কথাখিনি তুমি জনা উচিত কি কথা বাইদেউ ডক্টৰে মোক মাতি নি কৈছে নমামীৰ প্ৰেগনেঞ্চিত কমপ্লিকেচি আছে আহিবলগীয়া সন্তানটিৰ ভৱিষ্যত অনিশ্চিত এইখিনি কথা আপুনি আগতে কোৱা নাছিল কিয় তোমাৰ বাহিৰে আন কোনেও এইটো কথা গম নাপায় মই নিবিচাৰোঁ নমামী আৰু বিবুৱে এই কথাটো শুনি কষ্ট পাওক তুমি চিন্তা নকৰিবা বিষ্ণু ডাক্তৰে ইতিমধ্যেই নমামীৰ ট্ৰিটমেণ্ট আৰম্ভ কৰিছে ডাক্তৰে কি কৈছে বাইদেউ আপুনি মোক খুলি নকয় কিয় নমামী সুস্থ হৈ আছেতো এইবাৰ যদি নমামীয়ে সন্তান জন্ম দিব নোৱাৰে ভৱিষ্যতে তাই আৰু কেতিয়াও সন্তান জন্ম দিব নোৱাৰিব মোৰ এটাই সন্তান বিষ্ণু সিও যদি সন্তানবিহীন হৈ থাকে মোৰ বংশটোৰ কি হ'ব কোৱা যেনেকেই নহওক এই সন্তান জন্ম হ'বই লাগিব সন্তান সিহঁতে এডপ্টটো কৰিব পাৰিব বাইদেউ তুমি কিয় হাৰ মানিছা মইতো হাৰ মনা নাই আমি আটাই লগ হৈ চেষ্টা কৰিম আৰু মোৰতো পইচাৰ অভাৱ নাই কেৱল তুমি কথাষাৰ গোপনে ৰাখিবা নাজানো কিয় আপোনাৰ কথাবোৰ শুনি মোৰ বৰ ভয় লাগিছে এনেকুৱা লাগিছে যে সন্তান প্ৰাপ্তিৰ বাবে আপুনি যিকোনো পৰ্যায়লৈকে যাব পাৰে বিভান কি কৰিছ এয়া নমামিলৈ জুচ লৈছোঁ ৰ'বা ডক্টৰে খাবলৈ কৈছে আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে ঘৈণীয়েকবিলাকে গিৰিয়েকৰ পৰা বহুত বেছি একো নিবিচাৰে অলপতে সন্তুষ্ট হয় অলপ মৰম অলপ যত্ন বিচৰা সেই সৰু সৰু বস্তুবোৰ যদি নাপায় সকলো পায়ো জীৱনটো যেন আধৰুৱা হৈ ৰয় এয়া মোৰ মাহীজনীয়ে নে ঐ কি হ'ল এনেকে মুখলৈ চাই ৰলি যে নমামীয়ে ভাত খাবৰ সময় হ'ব এতিয়া যা আকৌ মোৰ ভাত কেতিয়াবাই ৰেডি মাহী নমামীয়ে খাওঁ বুলি ক'লেই হ'ল বাহ তই আজিকালি বহুত কাম জনা হলি দেই তুমি সোনকালে আহা ভগৱানৰ নাম লৈ আহিবা সকলো ভগৱানৰ ওপৰত বুজিছোঁ এইখিনি সময়ত তোৰ কেনেকুৱা অনুভৱ হৈছিল তোৰ জন্মৰ সময়তো মই তোৰ দৰে নাৰ্ভাছ হৈছিলোঁ চিন্তা নকৰিবি সোনকালে এটি ভাল খবৰ আহিব আপোনালোকে যদি ৰিস্ক লয় তেতিয়াহ'লে মই অপাৰেশ্যন কৰিব পাৰোঁ কেনেকুৱা ৰিক্স
বিষ্ণু তুমি সোনকালে আহা ভগৱানৰ নাম লৈ আহিবা সকলো ভগৱানৰ ওপৰত চেলাইনটো চাব বিভান অলপ বহি লচোন নাই নাই দেউতা মই এনেকৈ ঠিক আছোঁ বুজিছোঁ এইখিনি সময়ত তোৰ কেনেকুৱা অনুভৱ হৈছিল তোৰ জন্মৰ সময়তো মই তোৰ দৰে নাৰ্ভাছ হৈছিলোঁ চিন্তা নকৰিবি সোনকালে এটি ভাল খবৰ আহিব ভাবি চাওক সিদ্ধান্ত আপোনালোকৰ পৰিয়াল আপোনালোকে যদি ৰিস্ক লয় তেতিয়াহ'লে মই অপাৰেশ্যন কৰিব পাৰোঁ কেনেকুৱা ৰিক্স এই সন্তান সুস্থ হৈ জন্ম হোৱাৰ সম্ভাৱনা 50%। আৰু যদি এই অপাৰেশ্যনটো অসফল হয় তেতিয়াহ'লে আপোনাৰ বোৱাৰীৰ জীৱনলৈ শংকা মৰমে আজীৱন বিচাৰে আল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই জুৰি আবেগৰ